আমি আলোচনা কৰিম ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামৰ কোনকেইটা চেপ্টাৰ আহিব আৰু কোনটো চেপ্টাৰৰ পৰা কোনকেইটা দীঘল প্ৰশ্ন ইম্পৰ্টেণ্ট 2-3 মাৰ্কৰ 45 মাৰ্কৰ দীঘল প্ৰশ্ন আহিব তো এইকেইটা কুৱেশ্যন তোমালোকে চাই লোৱা মই ৰেড কালাৰ চিয়াহেৰে চিন দি দিছোঁ তো তোমালোকে এইকেইটা ভালকৈ পঢ়ি যাবা আৰু এনেকুৱা নিয়মৰ কুৱেশ্যনবোৰ কমন পৰিবই তো তোমালোকে ভালকৈ এইকেইটা চাই যাবা এটা চেপ্টাৰ চাই যোৱা পাছত তোমালোকে চিলেবাছটো চাই লোৱা কোনকেইটা চেপ্টাৰ আহিব তো তোমাৰ এইটো চেপ্টাৰ আহিব পুনৰ আলোচনা চেপ্টাৰ 1, 2, 3 চেপ্টাৰ নম্বৰ 4 আৰু 6 তাৰপিছত তোমাৰ আহিব চেপ্টাৰ নম্বৰ তোমাৰ 7, 8 এইকেইটা আহিব তোমাৰ তো পিছৰখিনি চোৱা এতিয়া তোমালোকে হেৰি চাই যোৱা কোনটো চেপ্টাৰৰ পৰা কোনবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তো ফাৰ্ষ্টত তোমালোকে পুনৰ আলোচনাৰ পৰা তোমালোকৰ পেজ নম্বৰ 10ত তো তোমালোকৰ এইকেইটা ইম্পৰ্টেণ্ট চিন দিয়া এইকেইটা চাই লোৱা বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনবোৰ তো তোমালোকৰ পেজ নম্বৰ চাই লোৱা 11ত 20 আৰু 21 এইকেইটা কুৱেশ্যন চাবা 1 সংখ্যাৰ প্ৰণালীৰ পৰা 25 নম্বৰ পেজত তোমালোকৰ উদাহৰণ নম্বৰ 2 টো ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকে চোৱা 26 নম্বৰ পেজত অনুসলনি এক্সাৰসাইজ 1.1ৰ তোমালোকৰ 2 আৰু 3 কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকৰ 28 নম্বৰ পেজত সংখ্যা ৰেখাত ৰুটটোৰ অৱস্থান এইটো তোমাৰ ৰুট 2 জেগাত ৰুট 3 ৰুট 5 আহিব পাৰে গোটেইকেইটা কুৱেশ্যন চাবা বহুত ইম্পৰ্টেণ্ট হয় 2 মাৰ্কৰ কাৰণে ইয়াতে ৰুট 3 আছিলে অনুসলনি 1.2 3 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় তো তোমাৰ 37 নম্বৰ পেজত চাব পৰা 8 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকৰ এইটো পেজত চাব পৰা তোমালোকে পেজ নম্বৰ 40 পেজত তোমালোকৰ এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তোমালোকৰ সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগে দুটা কুৱেশ্যনকে চাবা 45 পেজ চোৱা 45 পেজত তোমালোকৰ উদাহৰণ নম্বৰ 18 টো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 45 নম্বৰ পেজত আৰু উদাহৰণ নম্বৰ 46 পেজত উদাহৰণ নম্বৰ 20 টো বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত 47 নম্বৰ পেজত এইকেইটা কুৱেশ্যন চাই লোৱা এইকেইটা কুৱেশ্যন পাছৰ পৰা এটা কুৱেশ্যন আহিবই যে তলৰ হৰবিলাক কি কৰিব লাগে পৰিমেয় কৰিব লাগে তো এইকেইটা 6 নম্বৰ এই দুটা কুৱেশ্যন চাবা নম্বৰ 2 ৰ পৰা 2-3টা মান লং কুৱেশ্যন আহিব তো তোমালোকে চাই লোৱা এই চেপ্টাৰ বহুত ইম্পৰ্টেণ্ট হয় চেপ্টাৰ 2 ৰ পৰা 2.1ৰ কুৱেশ্যন কেইটা দীঘল প্ৰশ্নৰ উত্তৰ নহয় আৰু 2.2 ৰ পৰা তুমি 3 নম্বৰৰ এই দুটা কুৱেশ্যন চাবা চিন দিয়া দুটা ল'ব পৰা 61 পেজত তোমালোকে উদাহৰণ 7 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে চোৱা অনুসলনি 2.3 ৰ পৰা তোমালোকৰ 2 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত চোৱা 64 পেজত তোমালোকৰ 7 নম্বৰ কুৱেশ্যনটো আৰু 2 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় তো উদাহৰণৰ অংকবোৰ তোমালোকে বেছিকৈ চাবা উদাহৰণ নম্বৰ 13 চোৱা পেজ নম্বৰ 65ত পেজ নম্বৰ 67ত চোৱা পেজ নম্বৰ 68 চোৱা 68ৰ পৰা তোমালোকৰ 6 নম্বৰ কুৱেশ্যনটো বেছি ইম্পৰ্টেণ্ট হয় তো তোমালোকে পাৰা যদি তুমি 4 আৰু 5 নম্বৰ কুৱেশ্যনকেইটা এটা নিয়ম শিকি যাবা চেপ্টাৰৰ পৰা এটা 3 মাৰ্কৰ এটা কুৱেশ্যন আহিব এই কুৱেশ্যনটো তোমালোকক দেখাই আছোঁ এনেকুৱা ধৰণৰ যেনেকৈ উদাহৰণ নম্বৰ 24ত দেখা পাইছা এনেকুৱা কুৱেশ্যনবোৰ তোমালোকৰ আহিব তো মনত ৰাখিবা এই কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় তো 72 পেজত তোমালোকে চাব পৰা উদাহৰণ নম্বৰ 25টো বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে ইয়াতে 5 নম্বৰ উৎপাদক বিশ্লেষণ কৰা প্ৰশ্নবোৰ চাবা লগতে তোমালোকে তলত চোৱা 11 আৰু 12 নম্বৰ কুৱেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট হয় 11, 12, 13 নম্বৰৰ পৰা এটা কুৱেশ্যন তোমালোকৰ আহিবই পৰীক্ষাত তো তোমালোকে ভালকৈ চাই ল'বা 13 নম্বৰত 4টা প্ৰশ্ন আছে এইখিনিলৈকে আছিলে 2 নম্বৰ চেপ্টাৰ বহুপদৰ ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ এতিয়া 3 নম্বৰ চেপ্টাৰ চোৱা স্থানাংক জ্যামিতি ইয়াৰ পৰা চোৱা কি কুৱেশ্যনবোৰ আহিব পাৰে স্থানাংক জ্যামিতিত বেছি কুৱেশ্যন নাই মাত্ৰ 4টা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনকেইটা চালে তোমালোকৰ কমন পৰি যাব 3 নম্বৰ উদাহৰণ নম্বৰ 3 উদাহৰণ নম্বৰ 4 তোমালোকে 89 পেজত চাব পৰা আৰু তোমালোকৰ অনুসলনি 3.3 চোৱা 1 নম্বৰ আৰু 2 নম্বৰ দুইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় এই 4টা কুৱেশ্যনেই হয় দুটা চলকত ৰৈখিক সমীকৰণযোৰ ইয়াৰ পৰা কি কুৱেশ্যন আহিব পাৰে 4 নম্বৰ চেপ্টাৰ 4.1 টো ইমান ইম্পৰ্টেণ্ট নাই লং কুৱেশ্যনৰ কাৰণে এইটো তোমাৰ 4.2 ৰ তোমালোকৰ দুটা কুৱেশ্যন আহিব এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় 4 আৰু 2 তো 4.3 তোমালোকৰ 1 আৰু 3 নম্বৰ কুৱেশ্যনকেইটা ইম্পৰ্টেণ্ট হয় 1 নম্বৰৰ পৰা যিকোনো এটা আহিব পাৰে যে লেখ অংকন কৰা তো লেখ কেনেকৈ আঁকিব লাগে তোমালোকে ভালকৈ অলপ চাই যাবা তোমালোকে 6 নম্বৰ চেপ্টাৰটো চোৱা ৰেখা আৰু কোন চেপ্টাৰৰ পৰা তোমালোকে কি কুৱেশ্যন আহিব পাৰে চোৱা 6.1ৰ পৰা তোমালোকে চাব পৰা কুৱেশ্যনবোৰ 6.1ৰ পৰা তোমালোকে 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ কুৱেশ্যন 3টা চাব পৰা আৰু পেজ নম্বৰ তোমালোকে চাব পৰা 132 পেজত 6 নম্বৰ উদাহৰণটো চাব পৰা 2 নম্বৰ আৰু 5 নম্বৰটো চাব পৰা আৰু 134 পেজত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে উদাহৰণ নম্বৰ উপপাদ্য 6.7 যেটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি 180 এইটো প্ৰমাণ কৰিব আহিব পাৰে ইয়াতে কৰি দিয়া আছে চাই ল'বা 6.3 ৰ পৰা তোমালোকে এইকেইটা কুৱেশ্যন চাব পৰা 1, 2,
আৰু 5 তোমালোকে চাব পাৰা ত্ৰিভুজ চেপ্টাৰৰ পৰা কি আহিব ত্ৰিভুজ চেপ্টাৰটো 7 নম্বৰ চেপ্টাৰ আছিলে 7.1 পৰা তোমালোকে 1 নম্বৰ কুৱেশ্যনটো চাব পাৰা 2 নম্বৰ কুৱেশ্যনটো চাব পাৰা আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা লগতে 6 নম্বৰ কুৱেশ্যনটো চাবা 7.2 উপপাদ্যটো চাবা ভালকৈ এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু তোমালোকে উদাহৰণ নম্বৰ 5 টো চাবা বহুত ইম্পৰ্টেণ্ট হয় তো তোমালোকে 153 পেজত তোমালোকে 5 7 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় দুটা চাবা 7.3 তোমালোকে লাষ্টৰ 4 আৰু 5 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট চাবা 157 পেজত এটা লাষ্টৰ চেপ্টাৰ 8 নম্বৰ চেপ্টাৰটো চতুৰ্ভুজ এইটো চেপ্টাৰ পৰা চাই লোৱা কি আহিব 8 নম্বৰ চেপ্টাৰত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 166 পেজত ইয়াতে তোমাৰ এটা কুৱেশ্যন বনাই আহিব পাৰে যে দেখুৱা যে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী তো এইখিনি ইয়াতে প্ৰমাণ কৰা আছে ভালকৈ চাই ল'বা তো এতিয়া তোমালোকে পেজ নম্বৰ 170 চাব পাৰা উপপাদ্য 8.72 আৰু তোমালোকে উদাহৰণ নম্বৰ চাব পাৰা 171 পেজৰ উদাহৰণ নম্বৰ 2 আৰু এক্সাৰসাইজ অনুশীলনী 8.1 তোমালোকে এই ছটা কুৱেশ্যন চাবাই বহুত ইম্পৰ্টেণ্ট হয় তো 8.2 পৰা তোমালোকে এই 2 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় চাই ল'বা আৰু লাষ্ট তোমালোকৰ কুৱেশ্যনটো 6 নম্বৰ কুৱেশ্যনটো চাবা 179 পেজত তো তোমালোকৰ এইটো ভিডিঅ'ত এইখিনি আছিলে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা থেংক ইউ